তো গাইস আজি আমি ওলাইছো দৰা ঘৰ চাব যাবৰ কাৰণে মানে আমাৰ মাম্মিজিৰ ডাঙৰ জুৱাইৰ ঘৰ চাব যাবলে তো তাকে এয়া ৰেডি হৈ আছো এখন এনেতে মানে আমাৰ গুটেই কেজনী উলুৱাটো মেইন লাগিলে নিজৰ মুখখনেই নেদেখক মুঠতে ইটোৰ পিছত হিটো থিয় দিবই লাগিব তো গাইস মই এতিয়া ওলাই মিলি একদম ৰেডি তো এইটো হল আমাৰ নিউ উইন্ডোৰ কাৰণে মই এটা ছোটছে গিফট লৈছো তেওঁক দিম বুলি তো বলক আৰু এইফালে এয়া মামা খুৰা পেহা পেহি দাদা গুটেইবোৰ আহি পালে আহি পোৱাৰ পিছত আমি যাবলৈ এতিয়া ৰেডি ও মাই গড ইতনি খুশি কিয় নহব আকৌ ফাৰ্ষ্ট টাইম মই এনেকৈ যাব ওলাইছো তাতে আকৌ ভিনিয়াকৰ ঘৰত যাব কিয় ফুৰ্তি নালগিব আৰু এইফালে এয়া গাড়ী ফুল আৰু মই বাহিৰত কিবা কৈ এখনত সোমাই ললে আৰু এয়া আমি পালোহি ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰৰ ৰাস্তা নহয় তো আহি পায়ে পানী চৰবত খাই ললো খোৱাৰ পিছত তেওঁলোকৰ ঘৰৰ আৰু আমাৰ ঘৰৰ চিনাকি পৰ্বটো হ'ল হোৱাৰ পিছত আকৌ এবাৰ আমি চাহ খাব আহিলো দৰাৰ একমাত্ৰ বৌ আৰু একমাত্ৰ বাৰ লগত মোৰ আগৰে চিনাকি তেওঁ দেখিবলৈ যিমান ধুনীয়া সিমান আচলতে মৰমীয়ালো হয় আৰু এইজনী হ'ল আমাৰ টিকলি তো তাৰ পাছত খাবলৈ গৈ মই এয়া ভিডিঅ' কৰাত লাগিছো এফালে কেমেৰা পাৰ্সন কণিকাৰ হৈতে আমাৰ দেউতাস হয়তো এজন পিতৃমাতৃৰ বাবে নিজৰ জীয়ৰীৰ কাৰণে এখন সুন্দৰ ঘৰ বিচাৰি পোৱাতকৈ ডাঙৰ হোক একোৱে হ'ব নোৱাৰে বাকি যেই নহওক আমাৰ দৰা কিন্তু একদম হ্যান্ডসাম আছে দেই আৰু এইফালে মই মাষ্টনি মানে তেওঁলোকে যেহেতু ভালকৈ চিনি নাপায় মই তাকেই দেখাই দিছো মানে চিনাকি কৰাই দিছো আৰু তাৰ পিছত শেষত আহিলো মই হৰুকৈ এনে গিফ্ট দি দিলো আৰু ময়ো ললো দিয়কচোন আৰু এতিয়া আহিল বিদায় লোৱাৰ সময় দিনটো ইমান সোনকালে পাৰ হ'ল গমেই নাপালো আৰু এয়া যাবৰ সময়ত গপছপ চলিল অকমান দুইজনৰে আৰু আনফালে আমাৰ কইনা বাইদেউৰ টেনচন মূৰৰ ওপৰত আমি বাৰু মাজে সময়ে আপডেট দিছিলো বাৰু হেতুটো হ'বই দিয়কচোন তেন্তে আজিলৈ আহিছে দিয়ক ঘৰ পালো বাই বাই